হেল্ল' ফ্ৰেণ্ডছ, মই সমজিত ৰাজীৱ আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহি থাকোঁতে মই আইতাজনী লগ পাইছিলোঁ। এই গণেশ মন্দিৰতে ৰখি আছিলে আইতা, বহি আছিলে। আইতাই বোলে মোক ক'লে দিনটো আজি একো পোৱা নাই, কিবা এটা সহায় কৰকচোন বুলি ক'লে। আইতা ঘৰ ক'ত আপোনাৰ? নাই দিনটো কিমান পায় দিনটোত আপোনাৰ? কেতিয়াবা 20 টকাও নাপাওঁ, কেতিয়াবা 50-60 টকাও পাওঁ, কেতিয়াবা কোনোবাই দিলে 100 টকাও পাওঁ। হয় হয়, খোৱা বস্তু পাওঁ। আজি এটা চিংৰা চাহ আনি খাইছোঁ হয়। আৰু একো পোৱা নাই। বাকীগিলা ভাতো পাইছোঁ, দানো পাইছোঁ। মই দেৰি হৈ আছোঁ। ঠিক আছে, মই আপুনি কোৱাৰ কাৰণে একো কোৱা নাই। বাবা ধৰ্ম হ'ব আছিলে, আপুনি একো নাই। একো নাই পোৱা বুলি কোৱাৰ কাৰণে মই আইতাৰ কাৰণে চাউলকে 5 কেজি দিছোঁ। আপুনি হেৰি কৰিব, একো নাই আশীৰ্বাদ কৰিব, একো নাই। ভালকৈ থাকক। কি কয়, আপোনাৰ ঘৰত কোন কোন আছে? আপোনাৰ ঘৰত নাই দে বেটা, হা? এই ল'ৰা এটা আছে নাচলৈ মই যে পানী ক'ত ধুই থাকা, একো নাচয় কি বওঁ মই, একো নাই। কোনো নাই। নাই ঘৰতো বৰষুণ দিলে থাকিব নোৱাৰোঁ। সেনেকৈ এনে ঘৰ বুলি আছে, তাকে যাওঁ। এই গধূলিবেলাৰ গুচি যাম থাকিব। এই 12:30 ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। থেংক ইউ।